নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মই মজিদ বন্ধুসকল বলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ বিজেপিৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ জেলৰ পৰা ওলাই বিজেপিক লৈ বিস্ফোৰক মন্তব্য দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে এইবাৰ বিজেপি নিৰ্বাচনত জয়ী হলে প্ৰধানমন্ত্ৰী হ'ব অমিত শাহ আৰু ৰাজনীতিৰ পৰা অৱসৰ ল'ব মোদীয়ে আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ ৰাজনৈতিক ভৱিষ্যত শেষ কৰিব বিজেপিয়ে বিজেপিৰ বিৰুদ্ধে এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে জেলৰ পৰা ওলাই অৰবিন্দ কেজৰিৱালৰ বিস্ফোৰণ বিজেপিৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক অভিযোগ অৰবিন্দ কেজৰিৱালে এই সন্দৰ্ভত কয় যে এইবাৰ শাসনলৈ আহিলে ধ্বংস হ'ব কেইবাজনৰ বিজেপি নেতাৰ ভৱিষ্যত 2 মাহৰ ভিতৰত সলনি হ'ব উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ ভৱিষ্যত শেষ কৰিব বিজেপিয়ে নিৰ্বাচনত জয়ী হলে মোদীৰ সলনি প্ৰধানমন্ত্ৰীৰ আসনত বহিব অমিত শাহ আগন্তুক বৰ্ষত পূৰ্ণ হ'ব মোদীৰ ৭৫ বছৰ আৰু আগন্তুক বৰ্ষত 17 ছেপ্টেম্বৰৰ পূৰ্বেই ৰাজনীতিৰ পৰা অৱসৰ ল'ব মোদীয়ে মোদীৰ অতি ঘনিষ্ঠ অমিত শাহক দিয়া হ'ব প্ৰধানমন্ত্ৰীৰ আসন এই মন্তব্য অৰবিন্দ কেজৰিৱালে লগতে কয় যে অমিত শাহক প্ৰধানমন্ত্ৰী বনাবলৈ ভোট খুজিছে বিজেপিক ভোট দিয়া সকলে অমিত শাহৰ কথা ভাবিহে ভোট দিয়ক এইবাৰ নিৰ্বাচনত বিজেপি জয়ী হলে বিৰোধীৰ বহু নেতা থাকিব লাগিব জেলত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী তেজস্বী যাদৱ MK ষ্টেলিন উদ্ধৱ ঠাকৰেক জেলত ভৰাব বিজেপিয়ে আৰু ইতিমধ্যে বহু বিজেপি নেতাৰ ধ্বংস হৈছে ৰাজনৈতিক ভৱিষ্যত LK আদৱানীৰ দৰে বহু নেতাৰ ৰাজনৈতিক ভৱিষ্যত ধ্বংস কৰিছে বিজেপিয়ে শিৱৰাজ সিং চৌহান বসুন্ধৰা ৰাজে মনোহৰলাল খট্টৰৰ ভৱিষ্যত শেষ কৰিছে বিজেপিয়ে জেলৰ পৰা ওলাই সংবাদমেল সম্বোধন কৰি বিজেপিৰ বিৰুদ্ধে এই বিস্ফোৰক মন্তব্য দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ পৰৱৰ্তী খবৰ ৰাজ্যৰ সাধাৰণ জনতাৰ মূৰত পুনৰ মাধমাৰ ৰাজ্যত পুনৰ হুৰাহুৰে বৃদ্ধি পাইছে পিঁয়াজৰ দাম বিগত 24 ঘণ্টাত খুচৰা বজাৰত পিঁয়াজৰ দাম বৃদ্ধি পাইছে প্ৰতি কেজিত 15 টকাকৈ ৰাজ্যত পুনৰ বাঢ়িল পিঁয়াজৰ দাম বিগত 24 ঘণ্টাত 15 টকা পৰ্যন্ত বৃদ্ধি হৈছে পিঁয়াজৰ দাম আলুৰ পাছত এইবাৰ পিঁয়াজৰ দাম বৃদ্ধি আৰু দাম বৃদ্ধিক লৈ এতিয়া চিন্তিত সাধাৰণ জনতা 8 মেৰ পৰা ৰাজ্যৰ পাইকাৰী বজাৰত বৃদ্ধি হৈছে পিঁয়াজৰ দাম প্ৰতি কুইণ্টল পিঁয়াজৰ দাম 1000 টকা পৰ্যন্ত দাম বৃদ্ধি হৈছে আৰু এতিয়া 25 টকাৰ সলনি পিঁয়াজৰ দাম হৈছে গৈ 40 টকা আৰু ইমানৰ পিছতো কুম্ভকৰ্ণ নিদ্ৰাত ৰাজ্যৰ যোগান বিভাগ পৰৱৰ্তী খবৰ ৰাজ্যবাসীলৈ ভাল খবৰ কাজিৰঙাত নিৰ্মাণ হ'ব 3খনকৈ পঞ্চতাৰকা হোটেল তাজ গ্ৰুপে 2খন হোটেল নিৰ্মাণ কৰিব আৰু হায়াত গ্ৰুপে নিৰ্মাণ কৰিব 1খন হোটেল আৰু শনিবাৰে হোটেল নিৰ্মাণ হ'বলগীয়া ঠাই পৰিদৰ্শন কৰে ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ লোকসভা নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা অসমত 14খন আসনৰ ভিতৰত 13খন আসনে লাভ কৰিব বিজেপিয়ে এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ অসমত 14খন আসনৰ ভিতৰত 13খন আসনেই পাব বিজেপিয়ে উত্তৰ পূবত 25খন আসনৰ 22খনেই পাব বিজেপিয়ে জনতাই এতিয়া বিজেপিকে বিচাৰে আৰু মোদীৰ গ্যাৰাণ্টিকে বিশ্বাস কৰে আজি এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰ এখনৰ পাছত আন এখন ইছলামিক ৰাষ্ট্ৰত প্ৰকৃতিয়ে চলাইছে ধ্বংসলীলা আৰু এইবাৰ আফগানিস্তানত ভয়ংকৰ পৰিস্থিতি হঠাৎ অহা বানে এফালৰ পৰা ধাহি মুহি নিছে সকলো ভয়ংকৰ বানত এতিয়ালৈকে 60জন লোকৰ মৃত্যু হৈছে
হঠাৎ অহা বানে এফালৰ পৰা ধাহি মুহি নিছে সকলো। ভয়ংকৰ বানত এতিয়ালৈকে 60জন লোকৰ মৃত্যু হৈছে। হঠাৎ অহা বানত তছনছ উত্তৰ আফগানিস্তান। ধাৰাসাৰ বৰষুণৰ পাছতেই বাগলান প্ৰান্তত বানৰ সংহাৰ। আৰু বানত এই পৰ্যন্ত 50জনৰ অধিক লোকৰ মৃত্যু হোৱাৰ বিপৰীতে সন্ধানহীন হৈ আছে কেইবাজনো। ভয়ংকৰ বানৰ কবলত ধ্বংসস্তূপত পৰিণত হৈছে সহস্ৰাধিক ঘৰ। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীলৈ ভাল খবৰ। এইবাৰ গুৱাহাটীলৈ আহিব বলিউডৰ বাচ্চা শ্বাহৰুখ খান আৰু জনপ্ৰিয় অভিনেত্ৰী প্ৰীতি জিন্টা। IPLৰ মেচ চাবলৈ গুৱাহাটীলৈ আহিব বলিউডৰ বাচ্চা শ্বাহৰুখ খান আৰু অভিনেত্ৰী প্ৰীতি জিন্টা। গুৱাহাটীলৈ কেতিয়া আহিব শ্বাহৰুখ খান? IPLৰ মেচ চাবলৈ আহিব পাৰে শ্বাহৰুখ খান আৰু প্ৰীতি জিন্টা। আৰু ইতিমধ্যে RRৰ স্বত্বাধিকাৰীৰ সৈতে বাৰ্তালাপত মিলিত হৈছে বলিউডৰ বাচ্চা শ্বাহৰুখ খান। অসমত IPLৰ মেচ চাবলৈ আগ্ৰহ প্ৰকাশ কৰিছে শ্বাহৰুখ খান আৰু প্ৰীতি জিন্টাই। বৰ্তমান শ্বুটিঙৰ কামত ব্যস্ত হৈ আছে বলিউডৰ কিং খান। আৰু শ্বুটিং চলি থকাৰ বাবে অসমলৈ অহাৰ কথাটো নিশ্চিত হোৱা নাই শ্বাহৰুখ খানৰ। উল্লেখযোগ্য যে গুৱাহাটীত অনুষ্ঠিত হ'ব IPLৰ দুখনকৈ মেচ। 15 মেত গুৱাহাটীত অনুষ্ঠিত হ'ব পাঞ্জাৱ কিংছ বনাম ৰাজস্থান ৰয়েলছৰ খেল। আৰু 19 মেত অনুষ্ঠিত হ'ব ৰাজস্থান ৰয়েলছ বনাম কলকাতা নাইট ৰাইডাৰ্ছৰ খেল। পৰৱৰ্তী খবৰ, দেশত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে নিবনুৱা সমস্যা। আৰু নিবনুৱা সমস্যাক লৈ এইবাৰ ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কয় যে দেশত সনাতন প্ৰতিষ্ঠা হ'লে নিবনুৱা সমস্যা দূৰ হ'ব। দেশ হিন্দু হৈ গ'লে নিজে নিজে বহু সমস্যা সমাধান হ'ব। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, ভাৰতত এইবাৰ অন্ত পৰিব মোদীৰ শাসন। মোদীয়ে এইবাৰ নিৰ্বাচনত মাত্ৰ 220ৰ পৰা 230খন আসন লাভ কৰিব। আৰু এইবাৰ ভাৰতত চৰকাৰ গঠন কৰিব ইণ্ডিয়া এলায়েন্সে। এই মন্তব্য দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ। এইবাৰ বিৰোধী মহাজোঁটৰ চৰকাৰ হ'ব ভাৰতত। প্ৰতিখন ৰাজ্যতে হ্ৰাস পাব বিজেপিৰ আসন। এইবাৰ নিৰ্বাচনত বিজেপিয়ে মাত্ৰ 220ৰ পৰা 30খন আসন লাভ কৰিব। ভাৰতত অন্ত পৰিব মোদীৰ শাসন। জনতাক উদ্দেশ্যি এই মন্তব্য দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ উৎকোচ কাণ্ড। এইবাৰ চামগুৰিত দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল বিদ্যুৎ বিভাগৰ 2 কৰ্মচাৰী। বেআইনীভাৱে বিদ্যুৎ সংযোগৰ নামত লৈছিল উৎকোচ। 7,000 টকা উৎকোচ লোৱাৰ সময়তে হাতলতে গ্ৰেপ্তাৰ কৰা হয় মিণ্টু বৰা আৰু ভাস্কৰ জ্যোতি শৰ্মাক। আৰু দুয়োকে বৰ্তমান চামগুৰিত জেৰা অব্যাহত ৰাখিছে দুৰ্নীতি নিবাৰক শাখাই। পৰৱৰ্তী খবৰ, গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভত পুনৰ কালিমা সানিলে এই 3গৰাকী স্বয়ম্ভু সাংবাদিকে। এইবাৰ নাহৰকটীয়াত ধন দাবী কৰি ৰঙাঘৰত সোমাল এই 3গৰাকী সাংবাদিক। অইলৰ মেকানিকেল বিভাগত কৰ্মৰত বালিঘাটৰ জয়কুমাৰ দাসক দিছিল ভাবুকি। এটা লজৰ কোঠাত আবদ্ধ কৰি দাসক ব্লেকমেইল কৰিছিল এই 3গৰাকী সাংবাদিকে। আৰু দাসৰ পৰা আদায় কৰিছিল 4,50,000 টকা। আৰু এই সমগ্ৰ ঘটনা সন্দৰ্ভত জয়কুমাৰ দাসৰ পত্নীয়ে ৰুজু কৰিছিল গোচৰ। তাৰ পিছতে অভিযান চলাই এই 3 সাংবাদিকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীলৈ গৌৰৱৰ বিষয়। এইবাৰ ব্ৰিটিছ সংসদৰ হাউচ অৱ লৰ্ডছত নিযুক্তি লাভ কৰিছে এইগৰাকী আয়েশা হাজৰিকাই। হাউচ অৱ লৰ্ডছলৈ নিৰ্বাচিত প্ৰথমগৰাকী অসমীয়া ব্ৰিটিছ মহিলা হিচাপে পৰিগণিত হ'ল এইগৰাকী আয়েশা হাজৰিকা।